আজি হল উৰুকা কাইলৈ বিহুৰ ভুৰুকা আইতা গামোচা কাটিবৰ কিনো চ'তমহীয়া বতাহ ছাতি মাৰিলে গছে বনে সলালে পাত কিনো অসমীয়াৰ বিহুতি আহিলে গৰু চালেও লগালে মাত বহাগ বিহু আহিল বুলি ক'লে আইদেউহঁতৰ তাঁতৰ খানে নাচে বহাগ আকৌ আহিছে চেনেহৰ বিহুতি আকৌ আহিল কাইলৈ গৰু বিহু পুৱাতে উঠি লৈ গৰু গা ধুৱাম গৈ পুৱাই গৰুকেইটা নোৱাব ধুৱাব লাগিব জুৰিব লাগিব হুঁচৰি গৰু বিহু বহাগৰ ঐতিহ্য আৰু পৰম্পৰাৰে বন্ধা এক চহকী চহাগাথা পুৱাই উঠি গৃহস্থই প্ৰথমে চিকুণকৈ মাটিৰে লেপিব চোতালৰ এটুকুৰা পৰিয়ালৰ বয়োজ্যেষ্ঠজনে তাতেই বহি কটাৰী লৈ কাটি তৈয়াৰ কৰিব চাট তাৰ পাছত গুজি লোৱা হ'ব কাটি লোৱা লাও বেঙেনা থেকেৰা হালধি ইত্যাদি চাট বনোৱা সম্পূৰ্ণ হোৱাৰ লগে লগে মাহ হালধিয়ে গৰুক গা ধুৱাব তাৰ পাছত গৰুকেইটাক খেদি লৈ যোৱা হ'ব নৈ বিল বা পুখুৰীৰ পাৰলৈ তাতে পানী মাৰি ধুৱাই দিয়া হ'ব গৰুকেইটা তাৰ পাছতেই গৰুৰ গালৈ লাও বেঙেনাৰ টুকুৰাবোৰ দলিয়াই গাব লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু সন্ধিয়ালৈ গোহালিলৈ উভতি অহা গৰুকেইটাক নতুন পঘাৰে বন্ধা হ'ব এনে পঘা তৰাপাতেৰে তৈয়াৰ কৰা হয় ৰাজ্যৰ বহু ঠাইত এতিয়াও সমূহীয়াকৈ তৰা গথাৰ পৰম্পৰা আছে অৱশ্যে আজিকালি বজাৰতে পায় তৰাপাত গৰু বিহুৰ দিনটোৰ পৰাই আৰম্ভ হ'ব বিহু তোলা পৰ্ব কাইলৈৰ পৰা গাঁৱে ভূঞে গৃহস্থৰ ঘৰে ঘৰে বিহু মৰা পৰ্ব আৰম্ভ হ'ব ৰাইজে পদূলিত বিহু জোৰা জুৰিব দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতে কি মলে মলাই ও গোবিন্দাই ৰাম দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম ব্যুৰ' ৰিপৰ্ট DY365